ছাৰ চৰাইবোৰ বৈদ্যুতিক তাঁৰত বহি থাকিলেও একো ক্ষতি নহয় কিয়? থেংক ইউ ডিয়াৰ ষ্টুডেণ্ট। তোমাৰ প্ৰশ্নটো হৈছে বৈদ্যুতিক তাঁৰত বা ৱায়াৰত চৰাই এটা বহি থাকিলেও সি বিদ্যুৎপৃষ্ট নহয়, মানে তাৰ গাত শ্বক নালাগে, নহয়নে? তাৰ বাবে আমি দুটা কথা মনত ৰাখিব লাগিব। তোমাৰ বয়সলৈ চাই মই খুব সহজ ভাষাত বুজাব চেষ্টা কৰিছোঁ। প্ৰথমটো হৈছে যে ইলেক্ট্ৰিচিটি ৰিকুৱাৰ্ছ এ পটেঞ্চিয়েল ডিফাৰেঞ্চ টু ফ্ল'। তাৰ মানে কাৰেণ্ট বা বিদ্যুৎ প্ৰবাহ হ'বৰ কাৰণে বা ফ্ল' হ'বৰ কাৰণে বিভৱ ভেদৰ পাৰ্থক্য থাকিব লাগিব। এই বিভৱ ভেদক আমি পটেঞ্চিয়েল ডিফাৰেঞ্চ বা খুব আমি আচলতে দৈনন্দিন জীৱনত আমি ভল্টেজ বুলি কওঁ, মানে ভল্টেজৰ পাৰ্থক্য থাকিব লাগিব। দ্বিতীয় কথাটো হৈছে বিদ্যুৎ প্ৰবাহ সদায় সৰ্বনিম্ন প্ৰতিৰোধৰ পথ অনুসৰি যায়, তাৰমানে ল' ৰেজিষ্টেঞ্চৰ মাজেৰে। আমি ইংৰাজীত কওঁ ইলেক্ট্ৰিচিটি ফ'ল'জ দ্য পাথ অফ লিষ্ট ৰেজিষ্টেঞ্চ, মানে যিটো পথেৰে খুব বাধাটো কমকৈ পাব সেই পথটোৱে সি ফ'ল' কৰে। এতিয়া প্ৰথমতে তুমি যদি এটা চৰাইলৈ চোৱা, যদি আমি ধৰিলোঁ যে চৰাই এটা মাত্ৰ এডাল তাঁৰত বহি আছে, তেতিয়া তাৰ দুইখন ঠেং একেডাল তাঁৰতে থাকিব আৰু সেয়েহে তাৰ সেই ঠেং দুটাৰ মাজত, এডাল তাঁৰত বহি থকা কোনোবা এটা চৰাইৰ ঠেং দুটাৰ মাজত ভল্টেজৰ বা পটেঞ্চিয়েল ডিফাৰেঞ্চৰ পাৰ্থক্য নাথাকে, মানে বা বিভৱ ভেদৰ পাৰ্থক্য নাথাকে। আৰু ধৰা হ'ল যদি খুব কম পৰিমাণে পটেঞ্চিয়েল ডিফাৰেঞ্চ আছে, মানে বিভৱ ভেদৰ পাৰ্থক্য আছে চৰাইটোৰ ঠেং দুটাৰ মাজত, তথাপিও কি হ'ব জানানে? যিডাল ৱায়াৰৰ মাজেৰে কাৰেণ্টটো পাছ হৈছে সেই ৱায়াৰডালৰ প্ৰতিটো আমাৰ ৰেজিষ্টেঞ্চ বা ৰোধ, সেই ৰোধৰ তুলনাত চৰাইৰ শৰীৰটোৰ ৰোধ বহু বেছি। সেইকাৰণে আমাৰ যিটো বিদ্যুৎ প্ৰবাহ বা কাৰেণ্টে কি কৰিব, চৰাইটোৰ শৰীৰৰ মাজেৰে কাৰেণ্টটো যাব নিবিচাৰিব। ইয়াৰ কাৰণটো মই তোমাক অলৰেডি কৈছোঁ যে বিদ্যুৎ প্ৰবাহটো সদায় সৰ্বনিম্ন প্ৰতিৰোধৰ পথ অনুসৰি হয়, মানে ইলেক্ট্ৰিচিটি ফ'ল'জ দ্য পাথ অফ লিষ্ট ৰেজিষ্টেঞ্চ। সেইকাৰণে সি শৰীৰৰ মাজেৰে নগৈ সেই ৱায়াৰডালৰ মাজেৰে যোৱাটো পচন্দ কৰিব। কিন্তু ধৰা হ'ল চৰাই এটাই দুটা বেলেগ বেলেগ তাঁৰ স্পৰ্শ কৰি আছে, দুডাল বেলেগ বেলেগ পৰিবাহী তাঁৰ স্পৰ্শ কৰি আছে। এটা ঠেং এডাল তাঁৰত আছে, আনটা ঠেং বেলেগ এডাল তাঁৰত আছে। তেতিয়া কিন্তু কি হ'ব জানানে? তেতিয়া এটা বন্ধ বৰ্তনীৰ সৃষ্টি হ'ব। এটা ঠেঙৰ পৰা তাৰ শৰীৰৰ মাজেৰে কাৰেণ্টটো গৈ আনডাল তাঁৰলৈকে এটা বন্ধ বৰ্তনীৰ সৃষ্টি হ'ব। গতিকে তেতিয়া তাৰ মাজেৰে কাৰেণ্ট পাছ হ'ব আৰু চৰাইটো বিদ্যুৎ স্পষ্ট বা চৰাইটো শ্বক লগা বুলি কওঁ, নহয় জানো? গতিকে তোমালোকে মনত ৰাখিবা যে এনেকুৱা কথা নাই যে চৰাই বিদ্যুৎপৃষ্ট নহয় বা চৰাই কোনো আঘাতপ্ৰাপ্ত নহয়। চৰাই আঘাতপ্ৰাপ্ত হ'ব যদিহে চৰাইটো দুটা বেলেগ বেলেগ ৱায়াৰ বহি থাকে, বা আমি এনেকৈও ক'ব পাৰোঁ যে এটা ঠেং এডাল ৱায়াৰত আছে আৰু বেলেগ এটা ঠেং বেলেগ এডাল ৱায়াৰত আছে। গতিকে সেইকাৰণে তোমালোকে দেখিবা ডাঙৰ ডাঙৰ চৰাইবোৰ বেছিকৈ বিদ্যুৎ স্পষ্ট হয়, মানে বেছিকৈ শ্বক লাগে সেই ডাঙৰ ডাঙৰ চৰাইবোৰৰ গাত। প্ৰিয় দৰ্শক, বিজ্ঞানৰ আশ্চৰ্যজনক ক্ষেত্ৰসমূহ অনুসন্ধান কৰাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।